নমস্কাৰ দৰ্শকসকল, আপোনালোকে চাই আছে ওয়েলেছ অসম। এই মুহূৰ্তত বিশ্বৰ ৰাজনীতি কঁপি উঠিছে। এটা বিগ ব্ৰেকিং নিউজ আপোনালোক সকলোৰ কাৰণে লৈ আহিছোঁ আৰু সেই বিগ ব্ৰেকিং নিউজত আপোনালোক সকলোকে শেহতীয়া যিটো পৰিস্থিতি আছে, ইৰাণ আৰু US আৰু ইজৰাইলৰ মাজত যি যুদ্ধ চলি আছে, আমেৰিকা বা ইজৰাইলৰ যৌথ সামৰিক অভিযান, আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ঘোষণা কৰিছে যে অভিযান বন্ধ নহ'ব। বৰ্তমানলৈকে তেওঁলোকে অভিযান বন্ধ নকৰে যেতিয়ালৈকে সকলো লক্ষ্য পূৰণ নহয়। যোৱাকালি ৰাতি বিভিন্ন যিবিলাক মিডিয়া চেনেল আছে ইণ্টাৰনেশ্যনেল, তাত আমি প্ৰত্যক্ষ কৰিব পাৰিছোঁ যে মধ্যপ্ৰাচ্যত ডাঙৰ বিস্ফোৰণ হৈ আছে, ক্ষেপণাস্ত্ৰৰে আক্ৰমণ হৈ আছে, সামৰিক বাহিনী তৎপৰতাৰ পৰিস্থিতিত অতি সংকটজনক অৱস্থাত আছে কিছুমান এৰিয়া। ইৰাণেও ইজৰাইলৰ ওপৰত আক্ৰমণ কৰিছে, ইজৰাইলেও ইৰাণৰ ওপৰত আক্ৰমণ কৰিছে। আজিৰ এই যিটো ভিডিঅ' আছে, সেই ভিডিঅ'ত আপোনালোক সকলোৰ কাৰণে আলোচনা কৰিম যে বৰ্তমানলৈকে কি হৈছে আৰু কোন নিহত হৈছে বুলি দাবী উত্থাপন হৈছে। কেতিয়াবা কোৱা হৈছে মানে কোন মৃত্যু হোৱা নাই, বিশ্বত ইয়াৰ প্ৰভাৱ কি হ'ব বা ভাৰতৰ ওপৰত ইয়াৰ প্ৰভাৱ কি পৰিব, এনেধৰণৰ কিছুমান কুৱেশ্যন আপোনালোকৰ আগত এই ভিডিঅ'টোতে মই চেষ্টা কৰিম আলোচনা কৰিবলৈ। শেষলৈকে চাব এই ভিডিঅ'টো, কিয়নো শেষ অংশত মই এটা গুৰুত্বপূৰ্ণ বিশ্লেষণ আপোনালোক সকলোৰ কাৰণে লৈ আহিম, যিটো আপোনালোক সকলোকে হেল্প কৰিব এই ইনফৰমেশ্যনটো জনাৰ ক্ষেত্ৰত। প্ৰিয় ভিউৱাৰ্ছসকল, বহুতে কৈ আছে আয়াতুল্লাহ খামেনিৰ মৃত্যু হৈছে, আকৌ কিছুমানে কৈ আছে আয়াতুল্লাহ খামেনিৰ মৃত্যু হোৱা নাই বুলি। গতিকে আমেৰিকা আৰু ইজৰাইলৰ যৌথ অভিযান, যাক অপাৰেশ্যন এপিক ফাৰী বুলি কোৱা হৈ আছে, যি বৰ্তমান অপাৰেশ্যন চলি আছে, ইৰাণত একাধিক সামৰিক লক্ষ্যস্থানত আক্ৰমণ চলাইছে। গতিকে এই প্ৰতিবেদন অনুসাৰে কেইটামান ইণ্টাৰনেশ্যনেল মিডিয়াৰ প্ৰতিবেদন অনুসাৰে ইৰাণত শক্তিশালী সামৰিক সংগঠন IRGC গাঁঠি লক্ষ্য কৰি বিস্ফোৰণ সংঘটিত হৈছে, বা ইৰাণৰ যিবিলাক নৌসেনাৰ যিবিলাক গাঁঠি আছে সেইবিলাকতো আক্ৰমণ হৈছে, আৰু US-ৰ যিবিলাক বেজ আছে মিডিল ইষ্টত সেইবিলাককো আক্ৰমণ হৈছে, বায়ু প্ৰতিৰক্ষা ব্যৱস্থাও ধ্বংস কৰা হৈছে বুলি দাবী কৰা হৈছে বিভিন্ন চ'ৰ্চৰ পৰা। গতিকে সেইটো এটা সৰ্বাধিক চাঞ্চল্যকৰ দাবী। বিভিন্নজনৰ দাবী কৰি আছে, এটা দেশে আন এটা দেশক কৈ আছে। তো যুদ্ধৰ দামত এনেধৰণৰ হয়। সৰ্বাধিক ডাঙৰ দাবী ইৰাণৰ সৰ্বোচ্চ নেতা আক্ৰমণৰ কথা, যে আয়াতুল্লাহ খামেনিৰ মৃত্যু হৈছে, সেইটো যোৱাকালিৰ পৰা আমি সামাজিক মাধ্যমত পাই আছো। কিন্তু যোৱাকালি ৰাতিৰ অংশত কিছুমান মিডিয়াত আমি দেখিবলৈ পাই আছো যে খামেনিৰ মৃত্যু হোৱা নাই, এনেধৰণৰো কৈ আছে, কিন্তু ইৰাণত শোক প্ৰকাশো কৰিছে। কিন্তু মন কৰিবলৈ কথা, এই তথ্য স্বাধীনভাৱে এতিয়াও সম্পূৰ্ণ নিশ্চিত হোৱা নাই, কাৰণ মানুহে এটা বিকৃত কৰি লৈছে বস্তুটো যে সঁচাকে হয় নে নহয়। কিছুমানে কৈ আছে, আকৌ কিছুমানে কোৱা নাই। যদি এই সত্যটো হয়, তেতিয়াহ'লে মধ্যপ্ৰাচ্যৰ ৰাজনীতি সম্পূৰ্ণ সলনি হৈ যাব। কিন্তু আৰু যদি নহয়, সেইটো মানে এটা জানিবলগীয়া কথা যে কি হ'ল, মানুহজন বৰ্তমান ক'ত আছে। গতিকে সেইটো এতিয়ালৈকে আমি অফিচিয়েলি ইৰাণৰ তৰফৰ পৰা কোৱা হৈছে। বিশ্বৰ বহু দেশে উদ্বেগ প্ৰকাশ কৰিছে যে মধ্যপ্ৰাচ্যত বৃহৎ যুদ্ধৰ আশংকা হ'ব, বা সেইটো ধাৰণা কৰি আছে যিবিলাক বুদ্ধিজীৱী আছে বা যিবিলাকে এই যুদ্ধৰ লগত তেওঁলোকে চাই আছে, অনুবেক্ষণ কৰি আছে। তেওঁৰ মূল্যবৃদ্ধি হোৱাৰ সম্ভাৱনা, বা বিশ্ব বজাৰত অস্থিৰতাৰ সৃষ্টি হ'ব, বা ষ্টক মাৰ্কেটত প্ৰভাৱ পৰিব পাৰে এই যুদ্ধখনে। জাতিসংঘত আলোচনা আৰম্ভ কৰা হ'ব পাৰে। বিশ্বৰ শক্তিধৰ দেশসমূহক সতৰ্ক অৱস্থাত, আৰু ভাৰতত ইয়াৰ প্ৰভাৱ কি পৰিব সেই বিষয়ে আপোনালোক সকলোকে অৱগত কৰিম এই ভিডিঅ'টোতে। প্ৰিয় ভিউৱাৰ্ছসকল, আপোনালোক সকলোকে আজিৰ আমাৰ ওয়েলেছ অসম ইউটিউব চেনেলত এটা গুৰুত্বপূৰ্ণ আপডেট দিবৰ কাৰণে এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ। ৱাৰ আপডেট US ইৰাণ আৰু যিটো ইজৰাইলৰ মাজত হৈ আছে। দৰ্শকসকল, এইটোৱে আমাৰ বাবে কিয় গুৰুত্বপূৰ্ণ? ভাৰত আৰু ইৰাণৰ পৰা তেল আমদানি কৰে, আৰু মধ্যপ্ৰাচ্যত হাজাৰ হাজাৰ ভাৰতীয় মানুহে বাস কৰে, ব্যৱসায়িক ক্ষেত্ৰত হওক বা কৰ্মসূত্ৰে বিভিন্ন মানুহ আছে মধ্যপ্ৰাচ্যত। মিডিল ইষ্টৰ যিবিলাক দেশসমূহ আছে, যেনে ডুবাই হওক, চৌদি হওক, ওমান হওক, বাহৰাইন হওক, সেইবিলাক দেশসমূহত যদি যুদ্ধ বৃদ্ধি পায়, তেলৰ দাম বৃদ্ধি হ'ব, ভাৰতত পেট্ৰল ডিজেলৰ মূল্যও বৃদ্ধি হ'ব, অৰ্থনৈতিক এটা চাপ সৃষ্টি হ'ব সেই যুদ্ধৰ বিনিময়ত। ভাৰত চৰকাৰৰ বাবে এইটো এটা ডাঙৰ কূটনৈতিক চেলেঞ্জ হ'ব পাৰে এটা সময়ত, যদি সেই যুদ্ধখন লং টাইম চলি যায়। এতিয়ালৈকেও যে সেই যুদ্ধখন
মানে বন্ধ হ'ব তেনেধৰণৰ একো চিজফায়াৰৰ বিষয়ে একো আলোচনা বা একো হোৱা নাই। দুই এখন দেশে কৈছিল, কিন্তু সেই বিষয় লৈ পেলাই কোনো ধৰণৰ খবৰ অহা নাই। এই বিষয় লৈ পেলাই মোৰ এটা বিশ্লেষণ আপোনালোক সকলোকে দিব বিচাৰিছো। এই অভিযান যিটো আছে এইটো দীঘলীয়া যদি হয়, মধ্যপ্ৰাচ্যত সম্পূৰ্ণ শক্তি সন্তোলন সলনি হ'ব পাৰে যদি এই যুদ্ধটো লং টাইমৰ কাৰণে হয়। ইৰাণৰ ভিতৰত ৰাজনৈতিক অস্থিৰতা বৃদ্ধি পাব পাৰে। ইৰাণ যিখন দেশ আছে সেই দেশত এটা ৰাজনৈতিক অস্থিৰতাৰ সৃষ্টি হ'ব পাৰে। ইজৰাইল আমেৰিকা যৌথ অধিক সক্ৰিয় হ'ব পাৰে। গতিকে সেই যুদ্ধ যিটো আছে সেইটো অধিক শক্তিশালী হ'ব পাৰে, কাৰণ দুইখন দেশ শক্তিশালী দেশ। কিন্তু যদি প্ৰতিক্ৰিয়া হিচাপে ইৰাণে বৃহৎ পাল্টা আক্ৰমণ কৰে, তেনেতে সেইটো বিশ্বযুদ্ধ সদৃশ পৰিস্থিতিলৈ যাব পাৰে। গতিকে সেইটো এটা ডাঙৰ আপডেট আপোনালোক সকলোকে জনালো এই ভিডিঅ'টোত। পৰৱৰ্তী অংশত আপোনালোক সকলোকে কম। এনেধৰণৰ যদি আপোনালোকে ৱাৰ আপডেট বিচাৰে, আমাৰ ওয়েলিছ অসম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। দৰ্শকসকল, আপুনি কি ভাবে এই বিষয়ে লৈ পেলাই, বা এইটো পূৰ্ণ যুদ্ধলৈ গতি কৰিব নেকি? আপোনালোকৰ মতামতটো আমাৰ ভিডিঅ'ত কমেণ্ট কৰিব। নে কূটনৈতিক সমাধানে সম্ভৱ হ'ব এই যিটো যুদ্ধ আছে? গতিকে কমেণ্টত আপোনালোকৰ মতামত জনাব আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। কিছুমানে আজিৰ দিনৰ যিখিনি আপডেট আপোনালোক সকলোৱে বিচাৰিছে, তো মই এটা ভিডিঅ'ৰ যোগেদি আপোনালোক সকলোকে যিমানখিনি পাৰিছো অভাৰঅল এই বিষয়ৰ ওপৰত আলোচনা কৰি আপোনালোক সকলোকে জনাবলৈ চেষ্টা কৰিছো। ভিডিঅ'ৰ শেষত আপোনালোকক যোৱাকালি ৰাতি সংঘটিত হোৱা যিবিলাক এৰিয়াত মানে ইৰাণে আক্ৰমণ কৰিছিল ইজৰাইলৰ ওপৰত, সেই কিছুমান দৃশ্যাংশ আপোনালোক সকলোকে দেখুৱাইছো স্ক্ৰীণত, আপোনালোকে দেখিবলৈ পাইছে। গতিকে এনেধৰণৰ পৰৱৰ্তী আৰু যদি আপডেট আহে আপোনালোক সকলোকে জনাম। আৰু ৱাৰৰ আপডেটৰ কাৰণে আমি লাইভ আপোনালোক সকলোকে সম্প্ৰচাৰ কৰি আপডেটখিনি দিবলৈ চেষ্টা কৰোঁ। গতিকে আজিও আপোনালোকে আমাৰ চেনেলত লাইভ চাব পাৰিব। আমি আপোনালোক সকলোকে লাইভৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। তো আজিৰ এই ভিডিঅ'টো ইমানতেই। পৰৱৰ্তী সময়ত আপোনালোক সকলোকে যুদ্ধৰ যিখিনি আপডেট আছে আপোনালোক সকলোৰ আগত লৈ আহিবলৈ চেষ্টা কৰিম। ধন্যবাদ। থেংক ইউ। জয় অসম।